Go back, go back. BJP Sarkar go back. Go back, go back. Agam Sarkar go back. Go back, go back. Agam Sarkar murdabad. Murdabad, murdabad. BJP BJP hi hi. Rajyapati hi hi. চাওক আমি আজি নহয় আমি যোৱা ৩-৪ দিনৰ পৰা ধৰ্মীয় সংখ্যালঘু পৰিষদ চমুকৈ RMCয়ে আমাৰ BTC থকা 10টা জিলা কমিটিৰ অধীনত আমি ধাৰাবাহিকভাৱে এমেণ্ডমেণ্ট যেটো ৱাকফ এক্ট বিজেপি চৰকাৰে নিজৰ শক্তি প্ৰদৰ্শন কৰি তেওঁলোকে পাছ কৰিলে সেইখন আইন যে মুছলমান বিৰোধী আইন এইখন আইন যে মুছলমান সম্প্ৰদায়ৰ কাৰণে এটা কলা আইন তেওঁলোকে ৰূপায়ণ কৰিলে বা তেওঁলোকে এমেণ্ডমেণ্ট কৰিলে সেইখন আইনক আমি ধৰ্মীয় সংখ্যালঘু ৰাইজে কেতিয়াও মানি লোৱা নাই আৰু মানি নলম গতিকে ইয়াৰ বিৰুদ্ধে আজি আমি ধৰ্মীয় সংখ্যালঘু পৰিষদ চমুকৈ RMCয়ে ৰাজপথত ওলাই ইয়াৰ বিৰুদ্ধে ধাৰাবাহিকভাৱে আমি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ সেই সূত্ৰে আজি কোকৰাঝাৰ জিলা কমিটিয়ে ইয়াত ৰাজপথত ওলাই এই ৱাকফ এমেণ্ডমেণ্ট এক্টখন বাতিল কৰাৰ স্বাৰ্থত লগতে অনতিপলমে যাতে এইখন আইন বাতিল কৰে ইয়াৰ স্বাৰ্থত আজি তীব্ৰতৰ প্ৰতিবাদ সাব্যস্ত আমি ৰূপায়ণ কৰিছোঁ আৰু আমি চৰকাৰক সকীয়াই দিব বিচাৰিছোঁ বিজেপি চৰকাৰক আমি সকীয়াই দিব বিচাৰিছোঁ যে যদি অনতিপলমে এই কলা আইনখন তেওঁলোকে বাতিল নকৰে প্ৰত্যাহাৰ নকৰে তেনেহ'লে অনাগত দিনত গোটেই ভাৰতবৰ্ষত মুছলমান জনসাধাৰণে একেলগে উলিয়াই আহি গোটেই ভাৰতবৰ্ষত এনেকুৱা এটা স্থবিৰ পৰিৱেশৰ সৃষ্টি কৰিব যি পৰিৱেশ তেওঁলোকে চম্ভালিব নোৱাৰা পৰিৱেশ হৈ যাব গতিকে আমি আজি RMCৰ ফালৰ পৰা সকীয়াই দিব বিচাৰিছোঁ অনতিপলমে বিজেপি চৰকাৰে এইখন আইন বাতিল কৰক আৰু ধৰ্মীয় সংখ্যালঘু ৰাইজৰ কল্যাণাৰ্থে সেই ৱাকফকৃত যি সম্পত্তি সেই সম্পত্তি ধৰ্মীয় সংখ্যালঘু ৰাইজকেই পৰিচালনা কৰাৰ অধিকাৰ দিয়ক।